প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু আজি আমি এই ভিডিঅ'টো দুটামান কাৰেক্ট এনচাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই কাৰেক্ট এনচাৰৰ ওপৰত বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত কিষাণ পাৰ্টিয়ে তাত মোক কমেণ্ট কৰি জনাইছিলে দুটামান কাৰেক্ট এনচাৰ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছিলে গোটেই কাৰেক্ট টেন্স কিটা আছিলে এনে ধৰণৰ হি কাম হিয়াৰ এভৰি মনডে আই নো হিম ফৰ এ লং টাইম প্লিজ ৱেইট হিয়াৰ মাই ফাদাৰ কাম এলং এনে ধৰণে দুটামান কাৰেক্ট টেন্স মোক কৰি দিবলৈ অনুৰোধ কৰিছিলে আৰু যদি আপোনালোকৰ কিবা অসুবিধা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু মই প্ৰতিজনৰে ৰিকুৱেষ্ট ৰক্ষা কৰি এটা এটাকৈ ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম আৰু যদি আপুনি এতিয়ালৈকে কাৰেক্ট টেন্সৰ ওপৰত বনোৱা আগৰ ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম আপুনি গৈ চাই ল'ব পাৰিব প্ৰথমটো আছে হি কাম হিয়াৰ এভৰি মনডে আৰু যদি বাক্যটোত এভৰি মনডে মানে এভৰিৰ পিছত যদি টাইম থাকে সেইটো মনডে ছানডে ইয়েৰ বা উইক বা যিয়ে নহওক গতিকে এভৰি মনডে এভৰি ইয়েৰ এভৰি ছানডে বা এভৰি ডে এভৰি টাইম এনেধৰণে যদি থাকে তেতিয়া বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে তাৰ যিটো ভাৰ্ব সেই ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত ৰাখিব লাগে গতিকে কামটো প্ৰেজেণ্ট ফৰ্মতে আছে আৰু যদি ইয়াৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত এছ বা ইএছ যোগ হয় গতিকে হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে কামৰ পিছত এছ এটা আহিছে গতিকে হি কামছ হিয়াৰ এভৰি মনডে অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল হি প্ৰতি সোমবাৰে ইয়ালৈ আহে ইয়াৰ পিছত আছে আই নো হিম ফৰ এ লং টাইম আৰু যদি বাক্যটোত টাইমৰ আগত ফৰ থাকে অৰ্থাৎ সময়ৰ আগত যদি ফৰ থাকে তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে কিন্তু আৰু ইয়াতে আৰু এটা কথা চাব লাগিব যদি ভাৰ্বটো নো চি বা মিট হয় তেতিয়া সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নহয় সেইটো বাক্য আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব ফৰ থাকিলেও সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নহয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ছাবজেক্টৰ পিছতে হেভ বা হেজ আহিব গতিকে আইৰ লগত হেভ হ'ব তাৰপিছত যিটো ভাৰ্ব থাকে সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল হ'ব গতিকে ন' পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ন'ন গতিকে আই হেভ ন'ন হিম ফৰ এ লং টাইম ইয়াৰ পিছত আছে প্লিজ ৱেইট হিয়াৰ মাই ফাদাৰ কাম আৰু এই বাক্যটোৰ অৰ্থ অনুসৰি পিছৰ বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব আৰু কেনেধৰণে হ'ব প্লিজ ৱেইট হিয়াৰ মানে ইয়াত অপেক্ষা কৰা মাই ফাদাৰ কাম মোৰ দেউতা কাম মানে হ'ল অহা মানে মোৰ দেউতা আহি আছে হ'ব মোৰ দেউতা আহি আছে ইয়াত অপেক্ষা কৰা গতিকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি লিখিব লাগিব গতিকে প্লিজ ৱেইট মাই ফাদাৰ তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ছাবজেক্টৰ পিছত এম ইজ আৰ ব্যৱহাৰ কৰা হয় মানে ইয়াত মাই ফাদাৰৰ পিছত আমি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ইজ ব্যৱহাৰ কৰিব লাগিব গতিকে মাই ফাদাৰ ইজ তাৰপিছত কামৰ লগত আই এন জি মানে ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি গতিকে প্লিজ ৱেইট মাই ফাদাৰ ইজ কামিং ইয়াৰ পিছত আছে আই ৰিড ইংলিছ ফৰ 4 hours yesterday আৰু মই ইয়াৰ আগতে কৈ আহিছিলোঁ যে যদি বাক্যটোত সময়ৰ আগত ফৰ থাকে টাইমৰ আগত যদি ফৰ থাকে তেতিয়া বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় কিন্তু এই বাক্যটোত পিছতে ইয়াৰ লগতে য়েষ্টাৰডে লাগি আছে গতিকে য়েষ্টাৰডে লাগি থকাৰ কাৰণে আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰোঁ যদি য়েষ্টাৰডেটো নাথাকিলেহেঁতেন তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'লহেঁতেন কিন্তু য়েষ্টাৰডে মানে অতীততে হোৱা গতিকে সেইকাৰণে আমি এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব যদি য়েষ্টাৰডেটো নাথাকিলেহেঁতেন তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব পাৰিলোহেঁতেন কিন্তু য়েষ্টাৰডেটো থকাৰ কাৰণে এইটো আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব গতিকে এইটো হ'ব প্ৰথম আহিব আই তাৰপিছত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হেড আহে ছাবজেক্টৰ পিছত গতিকে আই হেড বিন তাৰপিছত বিন আহে তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি আহে গতিকে আই হেড বিন ৰিডিং ইংলিছ ফৰ 4 hours yesterday আৰু ইয়াৰ অৰ্থ হ'ব যোৱাকালি মই 4 ঘণ্টা ধৰি ইংৰাজী পঢ়ি আছিলোঁ ইয়াৰ পিছত আছে চি বি হিয়াৰ চিন্স হাৰ চাইল্ডহুড আৰু যদি বাক্যটোত চিন্স বা ফৰ থাকে তেতিয়া ব্ৰেকেটত যদি বি থাকে আৰু সেই বিৰ সলনি আমি হেজ বিন বা হেভ বিন ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াত চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ বিন আহিছে গতিকে চি হেজ বিন হিয়াৰ চিন্স হাৰ চাইল্ডহুড ইয়াৰ পিছত আছে উই চি হিম লং এগো আৰু বাক্যটোত লং এগো থাকিলে আমি সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু পাষ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল গতিকে চিটো পাষ্টলৈ নিলে হ'ব চ গতিকে উই চ হিম লং এগো ইয়াৰ পিছত আছে উই ৰিচ দ্য গ্ৰাউণ্ড আফটাৰ দ্য মেটচ ষ্টাৰ্ট
আৰু যদি বাক্যটোত আফটাৰ থাকে তেতিয়া এটা বাক্য পাষ্ট ইনডেফিনিটৰ হয় আৰু আনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় আৰু ইয়াত আমাৰ প্ৰথমটো বাক্য দিয়া আছে পাষ্ট ইনডেফিনিটত আৰু আমাৰ দ্বিতীয়টো বাক্য কাৰেক্ট কৰিবলৈ দিয়া আছে গতিকে প্ৰথমটো বাক্য পাষ্ট ইনডেফিনিটৰ আছে গতিকে দ্বিতীয়টো বাক্য হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ গতিকে দা মেথছৰ পিছত হেড আহিব পাষ্ট পাৰফেক্ট টেন্সত ছাবজেক্টৰ পিছত হেড আহে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰিব লাগে গতিকে ষ্টাৰ্টটো ষ্টাৰ্টেড হ'ব উই ৰিচ দ্য গ্ৰাউণ্ড আফটাৰ দ্য মেথছ হেড ষ্টাৰ্টেড ইয়াৰ পিছত আছে দ্য বেবী শ্লিপ ডোণ্ট ডিষ্টাৰ্ব হিম প্ৰথম বাক্যটোত শ্লিপটোত ব্ৰেকেট হ'ব লাগিছিলে এইটো থাকি গ'ল দ্য বেবী শ্লিপ ডোণ্ট ডিষ্টাৰ্ব হিম অৰ্থাৎ ইয়াৰ অৰ্থটো এনেধৰণৰ হ'ব মানে কেঁচুৱাটো শুই আছে তেওঁক ডিষ্টাৰ্ব নকৰিবা গতিকে এইটো বাক্যটোৰ অৰ্থ অনুসৰি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব শুই আছে গতিকে দ্য বেবী ইজ শ্লিপিং ডোণ্ট ডিষ্টাৰ্ব হিম ইয়াৰ পিছতো একেধৰণে হ'ব দ্য চাইল্ড ক্ৰাই বিকজ ইট ইজ হাংগ্ৰি শিশুটোৱে কান্দি আছে কাৰণ ই ভোকাতুৰ গতিকে এইটো হ'ব দ্য চাইল্ড ইজ ক্ৰাইং বিকজ ইট ইজ হাংগ্ৰি ইয়াৰ পিছত আছে কৰবেট কিল দ্য টাইগাৰ বিফ'ৰ দ্য ছানছেট আৰু বাক্যটোত বিফ'ৰ থাকিলে এটা বাক্য পাষ্ট ইনডেফিনিট আৰু আনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় গতিকে পিছৰ বাক্যটো পাষ্ট ইনডেফিনিটত দিয়া আছে গতিকে প্ৰথম বাক্যটো আমাৰ পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব গতিকে কৰবেট হেড কিল দ্য টাইগাৰ বিফ'ৰ দ্য ছানছেট ইয়াৰ পিছত আছে ইফ হি নট ষ্টাৰ্ট আৰ্লি হি মে মিছ দ্য ট্ৰেইন আৰু ইয়াৰ প্ৰথম যিটো চেণ্টেন্স সেই চেণ্টেন্সটো আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু এই বাক্যটো নট আছে গতিকে এই বাক্যটো নিগেটিভৰ মানে নিগেটিভ চেণ্টেন্স গতিকে নিগেটিভ চেণ্টেন্সত প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ডু নট বা ডাজ নট ব্যৱহাৰ কৰা হয় যদি ইয়াৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি ডাজ নট ব্যৱহাৰ কৰিম আৰু অন্যথা আমি ডু নট ব্যৱহাৰ কৰিম গতিকে এই বাক্যটোৰ যিটো ছাবজেক্ট হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে সেইকাৰণে ডাজ নট ব্যৱহাৰ কৰা হৈছে ইফ হি ডাজ নট তাৰপিছত আমি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব গতিকে ষ্টাৰ্ট ইফ হি ডাজ নট ষ্টাৰ্ট আৰ্লি হি মে মিছ দ্য ট্ৰেইন ইয়াৰ পিছত আছে আই ফিনিছ দ্য ৱৰ্ক ইন এ উইক আৰু এই বাক্যটোৰ অৰ্থ ফিউচাৰ ইনডেফিনিট টেন্সৰ গতিকে এই বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'ব মানে ইয়াৰ অৰ্থ হ'ল মই এসপ্তাহৰ ভিতৰত কামটো সম্পূৰ্ণ কৰিম গতিকে এইটো হ'ব ফিউচাৰ মানে ভৱিষ্যতলৈ হ'ব গতিকে এইটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'ব গতিকে আই পিছত আহিব ছাবজেক্টটো হ'ল আই পিছত আহিব চেল বা উইল আৰু ফাৰ্ষ্ট পাৰ্চন হ'লে চেল ব্যৱহাৰ কৰা হয় গতিকে আই চেল তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম গতিকে আই চেল ফিনিছ দ্য ৱৰ্ক ইন এ উইক ইয়াৰ পিছত আছে ইফ দে লিভ আৰ্লি দে উড হেভ কট দ্য বাছ আৰু যদি বাক্যটোত ইফ থাকে আৰু পিছৰ বাক্যটোত যদি উড হেভ থাকে তেতিয়া আমি প্ৰথমৰ যিটো বাক্য সেই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগে গতিকে ইফ দে হেড লেফ্ট আৰ্লি দে উড হেভ কট দ্য বাছ ইয়াৰ পিছত আছে দ্য মেন ছেইড ডেট হি হেভ দ্য আদাৰ ৱৰ্ক ডেট ইভিনিং আৰু এই বাক্যটো আমি পাষ্টলৈ লৈ যাব লাগিব গতিকে দ্য মেন ছেইড ডেট হি হেড দ্য আদাৰ ৱৰ্ক ডেট ইভিনিং ইয়াৰ পিছত আছে ইট গেট ডাৰ্ক ইফ দ্য ছান ছেটছ আৰু যদি বাক্যটোত ইফ থাকে আৰু যদি এটা বাক্য প্ৰেজেণ্ট ইনডেফিনিটৰ হয় তেতিয়া আনটো বাক্য ফিউচাৰ ইনডেফিনিটৰ হ'ব আৰু যদি বাক্যটোত ইফ থাকি পেলাই এটা বাক্য ফিউচাৰ ইনডেফিনিটৰ হয় তেতিয়া আনটো বাক্য প্ৰেজেণ্ট ইনডেফিনিটৰ হ'ব গতিকে এই বাক্যটোত ইফ আছে আৰু পিছৰ যিটো বাক্য সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে প্ৰথম যিটো বাক্য সেই বাক্যটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্সত গতিকে ইট উইল গেট ডাৰ্ক ইফ দ্য ছান ছেটছ আৰু ইয়াৰ পিছৰ বাক্যটো একেধৰণে হ'ব ইফ ইট ৰেইন দ্য মেথছ উইল বি কেনচেল গতিকে এটা বাক্য আমাৰ ফিউচাৰ ইনডেফিনিটত দিয়া আছে গতিকে প্ৰথম বাক্যটো প্ৰেজেণ্ট ইনডেফিনিটৰ হ'ব গতিকে ইফ ইট গতিকে আমি ইটটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ কৰিব লাগে গতিকে ৰেইনৰ লগত এছ এটা হৈছে গতিকে ইফ ইট ৰেইনছ দ্য মেথছ উইল বি কেনচেল ইয়াৰ পিছত আছে দে ভিজিট আৱাৰ প্লেচ শ্বৰ্টলি আৰু ইয়াৰ আগত আমি শ্বৰ্টলি থকা এটা পাই আহিছিলোঁ গতিকে শ্বৰ্টলি থাকিলে বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হয় গতিকে দে উইল ভিজিট আৱাৰ প্লেচ শ্বৰ্টলি ইয়াৰ পিছত আছে বিনিতা ৰিড ইন দিছ ইনষ্টিটিউশ্যন চিন্স 2009 গতিকে বাক্যটোত চিন্স থাকিলে তেতিয়া আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে গতিকে এই বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ছাবজেক্টৰ পিছত হেজ বিন বা হেভ বিন আহে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া হেজ বিন আহিব গতিকে বিনিতা হেজ বিন গতিকে বিনিতাটো মানুহৰ নাম গতিকে মানুহৰ নাম হ'লে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব গতিকে হেজ বিন আহিছে বিনিতা হেজ বিন তাৰপিছত যিটো ভাৰ্ব থাকে সেই ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আই এন জি ব্যৱহাৰ কৰিব লাগে গতিকে ৰিডৰ লগত আই এন জি হ'ব বিনিতা হেজ বিন ৰিডিং ইন দিছ ইনষ্টিটিউশ্যন চিন্স 2009
ইয়াৰ পিছত আছে দ্য বাইবেল সে লভ অফ মানি ইজ দ্য ৰুট অফ অল ইভিল আৰু এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব কাৰণ এইটো চিৰন্তন সত্য বাক্য গতিকে দ্য বাইবেল সেজ লভ অফ মানি ইজ দ্য ৰুট অফ অল ইভিল ইয়াৰ পিছত আছে ৰিচেণ্টলি দ্য প্ৰাইচ গ' আপ আৰু এই বাক্যটো হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ ৰিচেণ্টলি দ্য প্ৰাইচ ৱেণ্ট আপ আৰু ইয়াৰ পিছত আছে মাই ফাদাৰ কুক ৰাইচ হুৱেন মাই ফাদাৰ কল হাৰ আৰু এই বাক্যটোত হুৱেন আছে আৰু পিছৰ বাক্যটো পাষ্ট ইনডেফিনিটৰ আছে গতিকে প্ৰথম বাক্যটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে মাই মাদাৰ ৱাজ কুকিং ৰাইচ হুৱেন মাই ফাদাৰ কল হাৰ